ভোগৰ উৎসৱ ভোগালী আৰু এই ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন আৰু ভোগালীক আদৰিবলৈ ৰাইজৰ প্ৰান্তে প্ৰান্তে চলিছে এতিয়া ব্যাপক মহা আয়োজন আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ নাহৰকটীয়াৰ কমাৰ গাঁৱত এতিয়া ইয়াত চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। মোৰ সতীৰ্থক মই দেখুৱাবলৈ অনুৰোধ জনাম। এয়া কমাৰ গাঁও আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজ একত্ৰিত হৈ আচলতে এনেদৰে তেওঁলোকে ভোগালীক আদৰিবলৈ তেওঁলোকে পূৰ্ণ প্ৰস্তুতি চলাইছে। সমান্তৰালভাৱে এটা সুন্দৰ ৰূপত এটা ভেলাঘৰ সাজি তুলিছে ইয়াৰ স্থানীয় ৰাইজে। মই দেখুৱাইছোঁ এই ভেলাঘৰটো, সতীৰ্থই দেখুৱাব ভেলাঘৰৰ দৃশ্য। আৰু সমান্তৰালভাৱে গাঁৱৰ যিসকল ডেকা যুৱক আছে তেওঁলোক ব্যস্ত হৈ পৰিছিলে মেজি তৈয়াৰ কৰাত। তেওঁলোকে গাঁৱৰ বিভিন্ন অঞ্চলৰ পৰা খৰিসমূহ তেওঁলোকে সংগ্ৰহ কৰি আনিছে আৰু সংগ্ৰহ কৰি আনি তেওঁলোকে এইদৰে আচলতে তেওঁলোকে মেজি সজাত এইদৰে ব্যস্ত হৈ পৰিছে। আমি ক'ব লাগিব যে আঘোণৰ যি সোণগুটি, এই সোণগুটি চপোৱাৰ পিছত কৃষিকৰ্ম আজৰি হোৱাৰ পিছত উকা হৈ পৰা এই পথাৰত এইদৰে এতিয়া হেঁপাহৰ প্ৰতিগৰাকী অসমীয়াৰ যি হেঁপাহৰ তথা আদৰৰ মৰমৰ যি ভোগালী বিহু, এই ভোগালী বিহুক তেওঁলোকে উদযাপন কৰিবলৈ অতি আগ্ৰহেৰে বাট চাই থাকে, অতি হেঁপাহেৰে প্ৰতিগৰাকী অসমীয়াই যি বাট চাই থাকে এই ভোগৰ উৎসৱ ভোগালী। আৰু এই ভোগালীলৈ এই মাত্ৰ কেইটামান দিন থকাৰ মাজতে এইদৰে এতিয়া প্ৰস্তুতি চলিছে নাহৰকটীয়াৰ কমাৰ গাঁৱত। মই সামগ্ৰিক পৰিৱেশ ইয়াত দেখুৱাম। মহিলাসকলে এইদৰে তেওঁলোক ব্যস্ত হৈ পৰিছে পিঠা পনা তৈয়াৰ কৰাত। গাঁৱৰ জীয়ৰী আবাল বৃদ্ধ বনিতা সকলো ওলাই আহিছে, সকলো এইদৰে তেওঁলোক পিঠা পনাত প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। মই ক'ব লাগিব যে এই যি ভোগৰ উৎসৱ ভোগালী অসমীয়াৰ এক হেঁপাহৰ যি বিহু, এই বিহুক লৈ পেলাই তেওঁলোকে অতি আগ্ৰহেৰে অতি হেঁপাহেৰে বাট চাই থাকে প্ৰতিগৰাকী অসমীয়াই। আৰু এনেদৰে এতিয়া ভোগৰ উৎসৱ যি ভোগালীক লৈ মহা আয়োজন চলিছে কমাৰ গাঁৱত। উৰুকাৰ নিশা আচলতে যি অসমীয়াৰ যি পৰম্পৰা, ক'ব লাগিব যে সমগ্ৰ সমাজখনত যি আধুনিকতাৰ যি প্ৰভাৱ পৰিছে, কিন্তু ইয়াৰ মাজতো কিন্তু প্ৰতিজন অসমীয়াই পাহৰি যোৱা নাই নিজৰ পৰম্পৰা, নিজৰ ঐতিহ্য। আৰু যাৰ ফলত তেওঁলোকে এইদৰে উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ যি পৰম্পৰা, সেই পৰম্পৰা ধৰি ৰখাৰ যি আয়োজন, এই ব্যাপক আয়োজন চলিছে। সমান্তৰালভাৱে মহিলাসকলে এইদৰে ব্যস্ত হৈ পৰিছে এই ভেলাঘৰৰ থলীত, এই উকা পথাৰখনত। মই পুনৰ কৈছোঁ, আঘোণৰ যি সোণগুটি, সেই সোণগুটি চপোৱাৰ পিছত উকা হৈ পৰা এই কৃষি পথাৰত এইদৰে এতিয়া চলিছে ভোগালীক আদৰাৰ মহা আয়োজন। আইতাসকল মহিলাসকল সমান্তৰালভাৱে ব্যস্ত বিহু মৰাত তেওঁলোকে অতি আদৰেৰে অতি হেঁপাহেৰে এইদৰে ভোগালীক আদৰিবলৈ প্ৰস্তুত চলাইছে। আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেদৰে আয়োজন চলিছে ভোগালীক আদৰা? ভোগালী বিহু আমাৰ ঠিকে চলিছে বাৰু। আমাৰ মানে গাঁৱৰ ৰাইজে সকলোৱে মিলিজুলি ভালকৈ বিহুখন আমি পাতিম বুলি হেৰি কৰিছোঁ। আৰু পিঠা পোৰা হৈছে আমাৰ আলহী অতিথিয়ে খাব বুলি আমাৰ মানে দুদিনীয়া কাৰ্যসূচীৰ কাৰণে আমাৰ পিঠা পোৰা হৈছে। কেনেকুৱা লাগিছে ভোগালী বুলি ক'লে? কেনেকুৱা লাগে আপোনালোকক? ভোগালী বুলি ক'লে, বিহু বুলি ক'লে আমাৰ অসমীয়া কৃষ্টি আমাৰ নাচি লাগে আৰু বিহু লাগে। সমান্তৰালভাৱে দেখাইছোঁ, এই আচক মহিলাসকলে এনেদৰে এতিয়া ব্যস্ত হৈ পৰিছে তেওঁলোকে বিহু মৰাত। মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ এয়া কমাৰ গাঁৱৰ পৰা। পানী লাগিব ঘৰতে থাকিবা পদুম ওলাই সোমাই ফুৰিবা পদুম ওলাই সোমাই ফুৰিবা পদুম সময় নুচাই লগাবা আপোনাৰ ওচৰলৈ আহিছোঁ। বাইদেউ, কেনেকুৱা আয়োজন? আয়োজন ঠিকে চলিছে আমাৰ। ভোগালী বুলি ক'লে এনে চবেই ভালে লাগে বাৰু। ভোগ কৰি কি বনাইছে? পিঠা লাৰু এইবিলাকে আৰু মানে ভোজ মানে এবাৰ ভালকৈ খাব আৰু কমাৰ গাঁৱত ভাগে চবে সকলোৱে মিলিজুলি ভালকৈ আয়োজন কৰিছোঁ আৰু খাম, চবেই উপভোগ কৰিম, ভাল লাগিব। ভোগালী বুলি ক'লে কেনেকুৱা লাগে, মনটো কেনেকুৱা লাগে আপোনালোক? কিমান দিনৰ পৰা প্ৰস্তুতি চলাই আছে? প্ৰস্তুতি আমি বহুত দিনৰ পৰা চলাই আছোঁ। যিহেতু বিহু ভোগালী বুলি ক'লে চবৰে মনবোৰ দেখোন ভালেই লাগে, ৰং ফূৰ্তি মন ধেমালি চবেই ভাল লাগে বাৰু। হয়, মই পুনৰ দেখুৱাইছোঁ এয়া চাওক মহিলাসকল, কি আবাল কি বৃদ্ধ কি বনিতা সকলো এইদৰে তেওঁলোকে বিহু মৰাত এইদৰে ব্যস্ত। কণ যিসকল শিশু তেওঁলোকো আচলতে ভেলাঘৰত এইদৰে উমলিছে। মই সামগ্ৰিক পৰিৱেশ দেখুৱাম এয়া নাহৰকটীয়া কমাৰ গাঁৱৰ পৰা। মাগৰে বিহু
বিহুতি পায় মোৰ সৈতে আচলতে ইয়াত যি ভোগালী আজি আয়োজক সমিতিৰ লোকসকল আছে মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম মই নিপুণা আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকে যি পৰম্পৰা অসমীয়াৰ যি পৰম্পৰা হেঁপাহৰ ভোগালী ক'ব লাগিব যে আধুনিকতাৰ প্ৰভাৱ পৰিছে আমাৰ সমাজ ব্যৱস্থাত কিন্তু প্ৰতিজন অসমীয়াই নিজৰ যি পৰম্পৰা আজিও পাহৰা নাই ভোগালীৰ উৰুকাৰ নিশা পা পৰিয়াল আত্মীয় স্বজন মিতিৰ কুটুমৰ সৈতে যি লগে ভাগে এসাঁজ খোৱাৰ যি পৰম্পৰা আজিও অব্যাহত আছে কি ক'ব এই মুহূৰ্তত হয় আমি পূৰ্বৰ দৰে এই বছৰো বৃহত্তৰ কমাৰগাঁওবাসী ৰাইজে একত্ৰিত উৰুকাৰ যি ভোজ ভাত সেইটো সমিলমিলে সম্প্ৰীতি এসাঁজ খোৱাৰ পৰিকল্পনাৰে আমি আজি এই পূৰ্বৰ দৰে এই ভোগালী উৎসৱটি আমি আয়োজন কৰিছোঁ আশা ৰাখিছোঁ সকলোকে আমি এই যোগেদি আমাৰ অঞ্চলৰ তথা ৰাইজক আমি এই আমাৰ উৰুকাৰ যিটো সম্প্ৰীতিৰ ভোজ সেই ভোজলৈ আমি সগৰ্বে নিমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ ইতিমধ্যে প্ৰস্তুতি প্ৰায় সমাপ্ত আৰু কিছু আছে এতিয়া দেখিছে সন্মুখত আমাৰ ভেলাঘৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে তাৰ উপৰি মেজিটো কাম আছে কিছু তেওঁলোক ডেকাসকলে লাগি আছে পূৰ্ণ গতিত আৰু ব্যাপক আয়োজন চলি ব্যাপক আয়োজন হয় ব্যাপক আয়োজন মই জিতেন কাই আছে জিতেন কাইৰ ওচৰলৈ আহিছোঁ বহু এই অঞ্চলৰ এগৰাকী জ্যেষ্ঠ ব্যক্তি জিতেন কাই ব্যাপক আয়োজন চলাইছে তেওঁ এই ভোগালী আয়োজনৰ সভাপতি কি ক'ব জিতেন কাই কেনেকুৱা প্ৰস্তুতি ভাল লাগিছে প্ৰথমতে সকলোকে ভোগালী উৎসৱৰ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ সকলোকে আহিবৰ কাৰণে ৰাইজক অনুৰোধ কৰিছোঁ আচলতে পৰম্পৰাগত আমি যি ভোগালী বিহু এইটো পতা হয় প্ৰত্যেক বছৰে কিন্তু আজিৰ সমাজে নতুন চামে নতুন দৃষ্টিভংগী আচলতে এই ভোগালী বিহুটো কৰিবলৈ আজিকালি উঠি পৰি লাগিছে এটা আটক ধুনীয়াকৈ ভোগৰ লগতে সংস্কৃতিৰ ইয়াত আদান প্ৰদান হ'ব গতিকে দুটা কাৰ্যসূচীয়ে আজি নতুন চামে যি ভোগালীটোকে আচলতে এটা সুন্দৰভাৱে আধুনিকতাৰ এটা পৰশ সানি যাতে দুইটা পৰম্পৰা ৰক্ষা কৰিব পাৰে এই নতুন চামৰ যি উদীয়মান যিসকল ওলাই আহিছে যুৱক গতিকে তাত আমি আদৰি লৈছোঁ তেওঁলোকৰ চিন্তা চৰ্চাক আদৰি লৈছোঁ যাতে সুপৰিকল্পিতভাৱে সুন্দৰভাৱে ভোগৰ উৎসৱটো হয় আমাৰ যাতে জাতীয় পৰম্পৰা এই ভোগালী উৎসৱতো যাতে উপস্থাপন হয় যিখিনি সংস্কৃতিৰ হেৰি এইখিনিকে ক'লোঁ আৰু সকলোকে মই ভোগৰ এই মেলাখনত আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ মই পুনৰ দেখুৱাইছোঁ এয়া আচলতে কমাৰগাঁৱৰ দাঁতি কাষৰীয়া কেইবাখনো ৰাইজ একত্ৰিত হৈ এইদৰে ভোগালীৰ যি মহা আয়োজন এই মহা আয়োজন চলিছে মাজত মাত্ৰ কেইটামান দিন আৰু ইয়াৰ মাজতে আচলতে গাঁওখনৰ সকলো ৰাইজ ওলাই আহিছে যি হেঁপাহৰ ভোগালী এই ভোগালীক আদৰাৰ যি প্ৰস্তুতি এই প্ৰস্তুতি তেওঁলোকে চলাইছে আৰু এনেদৰে এতিয়া মহা আয়োজন মহিলাসকল সমান্তৰালভাৱে ব্যস্ত আছে এইদৰে বিহু মৰাত মই DY365ৰ জৰিয়তে DY365 দেখুৱাই আছোঁ এয়া দৰ্শকসকলক দেখুৱাই আছোঁ এয়া কমাৰগাঁৱৰ পৰা ভোগালীৰ ব্যাপক আয়োজন এইটো লাহুনেৰে বগী বিলত জাকৈবা ভাত গামে খাৰু বগী বিলত জাকৈবা বিহু মাৰিবলৈ যাৱে বগী বিলত জাকৈবা ঘৰত বাৰু সুধি চাওঁ যাব দিলে যাব